আসামলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নটো উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, পুলিকালি কোন ৰাজ্যৰ এক লোককলা? উত্তৰ কেৰেলা। কেৰেলাৰ ৰাজধানী হৈছে ত্ৰিবানন্তপুৰম। ৰাজহাঁহ কোনকেইখন দেশৰ ৰাষ্ট্ৰীয় পক্ষী হয়? উত্তৰ ফিনলেণ্ড আৰু ডেনমাৰ্ক। অৱশ্যে দুইখন দেশৰ ৰাজহাঁহৰ প্ৰজাতিকেইটা বেলেগ বেলেগ। ফিনলেণ্ডৰ ৰাজহাঁহৰ প্ৰজাতিটো হৈছে সুপাৰ সোৱান, আনহাতে ডেনমাৰ্কৰ ৰাজহাঁহৰ প্ৰজাতিটো হৈছে মিউট সোৱান। ফিনলেণ্ড আৰু ডেনমাৰ্ক হৈছে দুখন ইউৰোপীয়ান কাণ্ট্ৰি। ফিনলেণ্ডৰ ৰাজধানী হৈছে হেলচিংকি আৰু ডেনমাৰ্কৰ ৰাজধানী হ'ল কপেনহেগেন। ভাৰতৰ কোন দুখন ৰাজ্যৰ সীমা কেৱল এখনকৈ ৰাজ্যৰ লগত আছে? উত্তৰ ছিক্কিম আৰু মেঘালয়। ছিক্কিম ৰাজ্যৰ সীমা কেৱল পশ্চিমবংগ ৰাজ্যৰ লগত আছে আৰু মেঘালয় ৰাজ্যৰ সীমা কেৱল অসমৰ লগত আছে। বিশ্ব ৰেডিঅ' দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 13 ফেব্ৰুৱাৰীত। অল ইণ্ডিয়া আজাদ মুছলিম কনফাৰেন্স কিমান চনত গঠন কৰা হৈছিল? উত্তৰ 1929 চনত। ৰাজতৰংগিনী গ্ৰন্থৰ লেখক কোন? উত্তৰ ৰাজতৰংগিনী গ্ৰন্থৰ লেখক হ'ল কলহন। লায়ন টেইল্ড মকাক এই প্ৰজাতিৰ বান্দৰ বিশেষকৈ কোনকেইখন ৰাজ্যত পোৱা যায়? উত্তৰ কৰ্ণাটক, কেৰেলা আৰু তামিলনাডুত। এই প্ৰজাতিৰ বান্দৰ বিশেষকৈ এই তিনিওখন ৰাজ্যৰ অন্তৰ্গত ৱেষ্টাৰ্ণ ঘাটত পোৱা যায়। ভগীৰথী আৰু অলকানন্দা নদী কোন ঠাইত সংযোগ ঘটিছে? উত্তৰ উত্তৰাখণ্ডৰ দেৱপ্ৰয়াগ নামৰ ঠাইত। মীনা জনজাতি কোনখন ৰাজ্যত বসবাস কৰে? উত্তৰ ৰাজস্থান। ভাৰতৰ উৎপাদিত সামগ্ৰীক ইক'মাৰ্ক কোনে প্ৰদান কৰে? উত্তৰ ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছে। ইক'মাৰ্ক সেইবিলাক সামগ্ৰীক প্ৰদান কৰা হয় যিবিলাক সামগ্ৰী এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি। অস্ত্ৰহীন কোন দুখন দেশৰ মাজত হোৱা এক সৈনিক অনুশীলন? উত্তৰ ভাৰত আৰু অষ্ট্ৰেলিয়া। ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 ব্ৰিটিছ সংসদত কিমান তাৰিখে গৃহীত কৰা হৈছিল? উত্তৰ 5 জুলাইত। আনহাতে এই আইনে ৰাজকীয় স্বীকৃতি লাভ কৰিছিল 18 জুলাইত। লিগনাইট কয়লা ভাণ্ডাৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি পোৱা যায়? উত্তৰ তামিলনাডু ৰাজ্যত। চাণক্যক অন্য কি নামেৰেও জনা গৈছিল? উত্তৰ কৌটিল্য আৰু বিষ্ণুগুপ্ত নামেৰে। উজ্জয়িন ঠাইখন বৰ্তমান কোনখন ৰাজ্যৰ অন্তৰ্গত? উত্তৰ মধ্যপ্ৰদেশ। উজ্জয়িনক পূৰ্বতে অৱন্তিকা নামেৰেও জনা গৈছিল। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।